वेलकम टू मिशन APSC AG यूट्यूब चैनल। आज आपलोकर कारण लै आइसो विशेषक रिसेंटली जीतु आसाम JLEE 2023 एग्जामिनेशन हो गल जी जॉइंट लेटरल एंट्री एग्जामिनेशन फॉर डिग्री मेनली डिप्लोमार पर डिग्रीले जाबले ए एंट्रेंस तो कंडक्ट करे आस्तो अर्थात आसाम साइंस एंड टेक्नोलॉजी यूनिवर्सिटीर जोगेदी। सो এই যিখন পেপাৰ হয় এই পেপাৰখন যিসকলে APDCL AM JM মোৰ এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু ইলেক্ট্ৰিকেল ব্ৰাঞ্চৰ হয় নাইবা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বিশেষকৈ অসমৰ লাইক DTৰ বা আষ্টৰ আণ্ডাৰৰ কম্পিটিটিভ এক্সামসমূহৰ কাৰণে তেতিয়াহ'লে এই পেপাৰখন যথেষ্ট বেনিফিচিয়েল হ'ব। বিফৰ ষ্টাৰ্টিং দ্য কুৱেশ্যন পেপাৰ ডিছকাশ্যন আপোনালোকক মই জনাই থ'ব বিচাৰিছোঁ এই যিখন আমাৰ JLEE ফুল পেপাৰ হয় উইথ সলিউশনছ গোটেইখিনি আমি আপলোড কৰি থৈছোঁ মিছন APSC AG এপটোত। কাইলৈ আপোনালোকে মিছন APSC AG এপটো প্লে ষ্ট'ৰৰ পৰা গৈ পেলাই নাইবা আমাৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব এপটোৰ ডাউনলোড কৰি পেলাই সাইন আপ কৰাৰ পিছত এটা থ্ৰী ডট পাব। এই থ্ৰী ডটটোত ক্লিক কৰিলে ফ্ৰী মেটেৰিয়েল পাব। এই ফ্ৰী মেটেৰিয়েলতে আপোনালোকে মেইনলি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ JLEE ফুল এনচাৰ কেইখিনি পাই যাব। তাতে গৈ পেলাই আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ লগতে আপোনালোকক আৰু এটা ইনফৰমেশ্যন দি লৈছোঁ APSCৰ বিশেষকৈ যিসকলে APDCL AEGCL বা APGCLৰ এছিষ্টেণ্ট মেনেজাৰ বা জুনিয়ৰ মেনেজাৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ হয় তেওঁলোকে এই কোৰ্চটো এনৰোল কৰিব পাৰে। এই কোৰ্চটো বিশেষকৈ মেইনলি ফ'কাছ কৰা হ'ব APDCL AEGCLৰ AM JMৰ এছপিৰেণ্টসকলক লৈ। চ' ইয়াতে যিহেতু আমাৰ হাতত টাইম বহুত কম আছে চ' আমি MCQৰ এটা কোৰ্চ লৈ আহিছোঁ আপোনালোকৰ কাৰণে 5000 MCQ আৰু ইয়াৰে কষ্ট হ'ব 999 रुपीस। सो আপোনালোকে এনৰোল হ'ব পাৰে। আপোনালোকে কাইলৰ ভিতৰত এনৰোল হ'ব। কাইলৈ অৰ্থাৎ 7 জুলাই হৈছে লাষ্ট ডেট। সো আমি পলম নকৰি কুৱেশ্যনসমূহ ডিছকাছ কৰিবলৈ লৈছোঁ। পেপাৰৰ প্ৰথমটো কুৱেশ্যন আহিছিল মেটেৰিয়েল চেপ্টাৰৰ পৰা আৰু ইয়াত সোধা গৈছিল যে হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েলছ কেনট বি ইউজ ফৰ পাৰ্মানেণ্ট মেগনেট। মানে মোক চাৰিটা মেটেৰিয়েলছ দিয়া গৈছে কাৰ্বন ষ্টীল এলনিকো বেৰিয়াম ফেৰাইট আৰু আইৰণ কোবাল্ট এলয়। এই চাৰিটাৰ ভিতৰত কোনটো মেটেৰিয়েলক মই পাৰ্মানেণ্ট মেগনেট বনাবলৈ ইউজ কৰিব নোৱাৰোঁ। তো কাৰেক্ট আনসাৰ হৈছে আইৰণ কোবাল্ট এলয়। এডিশনেলি আপোনালোকৰ এক্সামত আহিব পৰা এই টপিক ৰিলেটেড কুৱেশ্যন কি হৈছে যে এলনিকো কি হয়। এলনিকো ইজ এ কম্বিনেশ্যন অফ এলুমিনিয়াম নিকেল এণ্ড কোবাল্ট। এই তিনিটা মেটেৰিয়েলছে মিলি এলনিকো বনিছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন আইৰণ কোবাল্টৰ আৰু এটা নাম আছে কোভাৰ। JLEE পেপাৰত ছেকেণ্ড কুৱেশ্যনটো আহিছিল মেটেৰিয়েল চেপ্টাৰৰ পৰাই। তাত সোধা গৈছিল যে হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েলছ হেজ দ্য হাইয়েষ্ট ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ। চাৰিটা মেটেৰিয়েল মোক দিয়া গৈছে আৰু এই চাৰিটা মেটেৰিয়েলৰ হাইয়েষ্ট ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ কি হয়। এইটো আনসাৰ হ'ব পলিষ্টাইৰিন। কুৱেশ্যনটো সলভ কৰিবলৈ ফাৰ্ষ্টতে মই এটা DC শাণ্ট জেনেৰেটৰ চাৰ্কিট ডায়েগ্ৰাম আঁকিলো আৰু মোৰ গিভেনখিনি লিখিলোঁ। নেক্সট কি কৰিম মই এই কুৱেশ্যনটোত যিহেতু মোক জেনেৰেটেড ভল্টেজ মানে ইজি লাগে তো মই কি কৰিম এই পইণ্টৰ পৰা KVLৰ ইকুৱেশ্যন লিখা ষ্টাৰ্ট কৰিম। দেন মই KVLৰ ইকুৱেশ্যনটো পাম এইটো। এতিয়া এই ইকুৱেশ্যনটোত মই R এ ভেলু জানো VL ৰ ভেলু জানো মই নাজানো মোৰ আননোন হৈছে I। তো মই I ফাইন কৰিব লাগিব। I ফাইন কৰাৰ বাবে আমি কি কৰিম যে এই পইণ্টত KCL এপ্লাই কৰিম। KCL কেনেকৈ এপ্লাই কৰিম যে কাৰেণ্ট এণ্টাৰিং দিছ নোড ইজ I আৰু যোনটো কাৰেণ্ট লিভ কৰিছে ডেট ইজ IL প্লাছ IHS। I ফাইন কৰিবলৈ মোক IL আৰু ISH লাগে দুইটাৰে ভেলু মোক গিভেন নাই। তো ফাৰ্ষ্ট মই কি কৰিম পাৱাৰ মই জানো V ইনটু I। পাৱাৰ ইজ V ইনটু I। তো মই কি কৰিম যে পাৱাৰ আউটপুট পাৱাৰ হৈছে 15 ইনটু 10 টু দি পাৱাৰ 3 ইজ ইকুৱেল টু 200 ইনটু IL। তো ইয়াৰ পৰা মোৰ IL আহিব। নেক্সট লাগে মোৰ RHS। RHS ফাইণ্ড আউট কৰিবলৈ মই কি লিখিম যে ISH RHS ওহমছ ল লগাম। ওহমছ ল ইজ ইকুৱেল টু VL। এটো হৈছে ওহমছ লৰ পৰা ISH ভেলু। যেতিয়া মই এই দুটা ভেলু ইয়াত ইনপুট কৰি দিম তেতিয়া মই I ভেলু পাই যাম। আৰু এবাৰ মই I ভেলু পাই গ'লে যদি মই এই ইকুৱেশ্যনটোত I সাবস্টিটিউট কৰি দিওঁ মই ইজি যোনটো জেনাৰেটেড ভল্টেজ কুৱেশ্যনত কৰিছে পাই যাম। তো ইজিৰ ভেলু যেতিয়া মই ইনপুট কৰাৰ পিছত পাম যে 207.7 that is the correct option B হৈছে মোৰ correct answer। নেক্সট কুৱেশ্যনো DC মেচিন চেপ্টাৰৰ পৰা আহিছে আৰু ইয়াত সোধা গৈছে যে এটা DC সিৰিজ মটৰ দিয়া গৈছে যাৰ মই টৰ্ক ডাবল কৰি দিছো। টৰ্ক ডাবল কৰিছো the doubling the torque develop আৰু কি হৈছে যে আৰ্মেচাৰ কাৰেণ্টৰ যোনটো ভেলু মই কিমান ইনক্ৰিজ কৰিব লাগিব যাতে মোৰ টৰ্কটো ডাবল হয়। তো ইয়াৰ সলিউশনটো আমি কেনেকৈ কৰিম আমি জানো যে এটা DC সিৰিজ মটৰ এটা DC সিৰিজ বুলি নহয় যিকোনো DC মটৰত টৰ্ক ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু phi I but for a DC series motor phi itself is proportional to I। মানে DC series motor এটাত phi ডিপেন্ড কৰে I ওপৰত।
তো যোনটো টৰ্ক হ'ব টৰ্ক উইল ডিপেন্ড আপন দ্য স্কুৱেৰ অফ কাৰেণ্ট তো মই ধৰি ললো যে ফাৰ্ষ্ট কণ্ডিশ্যন ইনিচিয়েল কণ্ডিশ্যনত মোৰ টৰ্ক আছিল T1 এট আৰ্মেচাৰ কাৰেণ্ট সাম আৰ্মেচাৰ কাৰেণ্ট I1 এতিয়া নতুন টৰ্কটো মই ডাবল কৰিব লাগে তো T2 যোনটো ভ্যালু হ'ব দ্যাট ইজ ইকুৱেল টু 2T1 এট আৰ্মেচাৰ কাৰেণ্ট মই ধৰি ললো I2 ফাইন্ড আউট কৰিব লাগে যে মই I2 এনেকে কি লম যে যাতে মোৰ যোনটো টৰ্ক ডেভেলপ দ্যাট বিকামছ টুৱাইস তো মই কি কৰিম T1 আৰু T2 ৰেশিও লৈ লম যে T1 বাই T2 এটা ৰেশিও লৈ লম আৰু মই কি জানো যে T1 is proportional to I1 আৰু T2 is proportional to I2 তো মই proportionality constant অতৰাই পাম T1 by T2 is see this one এতিয়া মই solve কৰিম further then মই পাম যে I1 itself I2 is equal to root 2 I1 মানে I2 is equal to this now মোক সুধিছে কি কোৱেশ্চনত যে percentage increase কিমান কৰিব লাগিব আৰ্মেচাৰ কাৰেণ্ট তো মই percentage increase কৰিব কি লম ফাইনাল ভ্যালু minus initial value divided by initial value into 100%. More answer is 41 point. Next question is a theoretical question that Kudha says that power electronics essentially deals with the control of AC power at. Mane power electronics devices bilake AC power control kuntu frequency kore. So your answer hobo 50 Hz frequency. Question to measurement chapter pra aru yat dia goise a 0 to 10 milliampere PMMC emitter reach 4 milliampere in the circuit. মানে মোৰ এটা PMMC emitter আছে যাৰ ৰেঞ্জ হয় 0 to 10 milliampere আৰু সি ৰিড কৰি আছে 4 milliampere its bottom control spring snap suddenly এতিয়া কি হ'ল তাৰ যোনটো কন্ট্ৰোল স্প্ৰিং আছিল হেতু পটককে স্ন্যাপ হৈ গ'ল the meter will now read এতিয়া মিটাৰ ৰিডিং টু কি হ'ব স্ন্যাপ হোৱাৰ পিছত কন্ট্ৰোল স্প্ৰিংটো কৰিছে তো ইয়াৰ আনসাৰ হ'ব 0 milliampere 0 milliampere কিয় হ'ব because PMMC instruments of control spring to series of connector take a moving coil to logot it is jehetu control spring to snap hoy gol to mane ki moving coil to the current na jay to ultimately tumar result to ki aibo 57 or D answer hoy 0 milliampere next question 58 the type of DC generator used for arc welding purposes arc welding or karone ki DC generator moi use kor that is differentially compound generator next question 59 ইয়াত দিয়া গৈছে a star connected synchronous generator has a synchronous impedance of this মানে কি মোৰ এটা star connected synchronous generator বা alternator আছে যাৰ synchronous impedance দিয়া গৈছে এইটো মানে ZS ৰ ভ্যালু মোক কোৱেশ্চনত দিয়া আছে নেক্সট কি কৈছে it delivers a zero power factor leading current of 20 ampere at 400 volt মানে এই synchronous generator টো ডেলিভাৰ কৰি আছে এটা zero power factor leading current যাৰ ভ্যালু হৈছে 20 এম্পিয়াৰ আৰু ভোল্টেজ হৈছে যোনটো টাৰ্মিনাল ভোল্টেজ ইজ 400 ভোল্ট এটা কোৱেশ্চনত সুধিছে কি যে ইটস এক্সাইটেশন ইএমএফ কি যে ইটস এক্সাইটেশন ইএমএফ হয় কি তো ইয়াৰ কাৰণে আমি কি কৰিম আমি জানো যে এক্সাইটেশন ইএমএফ ৰ ফৰ্মুলা হৈছে এটো EF del minus VT/0 is equal to IA আৰু ZS this is a phasor ফৰ্মত আছে ফৰ্মুলাটো নেক্সট আমি কি কৰিম যেতিয়া সলভ কৰিম আমি ultimately answer to pump this so 59 or answer hoise a next question DC machine chapter aru yat kudha goise je two DC generators having equal open circuited EMF but slight different load characteristics are operating in parallel mane mo duta DC generator ase jar equal open circuit EMF ase mane ki ase je tahator OCC graph to same but have slightly different load characteristics tahator junto load characteristics of curve hetu slightly different হয় আৰু কৈছে যে এই দুটা জেনাৰেটৰ মুকি প্যাৰেলাল অপাৰেশন হৈ আছে দেন কোন এই সাইটাৰ মাজত কোনটো কন্ডিশন স্যাটিসফাই হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে সি যে জব মেচিন উইথ মোৰ গ্ৰুপিং ক্যাৰেক্টাৰিষ্টিক যোনটো মেচিনৰ গ্ৰুপিং ক্যাৰেক্টাৰিষ্টিক্স মোৰ হয় দ্যাট উইল সাপ্লাই লেস লোড নেক্সট কোৱেশ্চন এসি ফান্ডামেন্টালছ চেপ্টাৰ হয় আৰু ইয়াত সোধা গৈছে যে the inductance for the impedance this at 60 Hz frequency is মানে সুধিছে যে ইম্পিডেন্সৰ ভ্যালু মোক দিয়া গৈছে জেডৰ ভ্যালু দিয়া গৈছে লগতে ফ্ৰিকুৱেন্সি দিয়া গৈছে যে ফ্ৰিকুৱেন্সি 50 হাৰ্টজ আৰু মোক সুধিছে যে এলৰ ভ্যালু ইন্ডাক্টেন্সৰ ভ্যালু হয় কি তো আমি কেনেকৈ সলভ কৰিম এটো কোৱেশ্চন মোক গিভেন দিয়া আছে জেডৰ ভ্যালু দিয়া আছে দিস ইট ইজ জেড হয় কি r + jxl মানে মোৰ xl ৰ ভ্যালু কিমান হ'ব 30 তো xl ৰ ভ্যালু যদি 30 হয় আৰু লগতে ফ্ৰিকুৱেন্সি 60 হাৰ্টজ দিয়া আছে মানে মই কি জানো xl হয় কি ওমেগা l omega itself is equal to 2 pi f तो 2 pi f l और जदि मैं वैल्यू पुट करूं
L or value আহিব মোৰ 79.58 millihenry. তো 61 questionৰ answer হৈছে D 79.58 millihenry. Question number 62 to আৰু এটা numerical question ইয়াত দিয়া গৈছে যে a 24 volt battery মোক এটা 24 volt battery দিয়া গৈছে আৰু তাৰ internal resistance হৈছে 4 ohm. এই বেটাৰীটোক মই কানেক্ট কৰিছো এটা ভেৰিয়েবল ৰেজিষ্টেন্স R ৰ সৈতে এতিয়া সুধিছে কি যে ধৰ বেটাৰীটোক যেতিয়া মই কাৰেণ্টৰ ভ্যালু I/2 কৰিম তেতিয়া R ৰ ভ্যালু কি হয় আৰু এটা কন্ডিশন দিয়া গৈছে the rate of heat dissipated in the resistor R is maximum when the current drawn from the battery side মানে মই যেতিয়া কারেন্ট I ড্ৰ কৰিছো বেটাৰীটোৰ পৰা তেতিয়া মোৰ heat dissipation across the variable resistor R is maximum আৰু নেক্সট সুধিছে যে কি R ৰ ভ্যালু যোনটো এতিয়া ভেৰিয়েবল ৰেজিষ্টাৰ হয় তাৰ ভ্যালু হ'ব কি যেতিয়া মোৰ কারেন্টৰ ভ্যালু I পৰা মই চেঞ্জ কৰি I/2 লৈ পাম তো এইটো কোৱেশ্চনৰ সলিউশন আমি কেনেকৈ চাম ফাৰ্স্ট মই কথা জানো এইটো কোৱেশ্চন সলভ কৰিবলৈ মই এটা কথা জানো যে rate of heat dissipated in a variable resistor এটা মোৰ variable resistor যোনটো আছে তো question to circuit এনেকুৱা বনিব এটা 24 ভোল্টৰ বেটাৰী আছে যাৰ ইন্টাৰনেল ৰেজিস্ট্যান্স 4 ওহম আৰু এটা ভেৰিয়েবল ৰেজিস্টৰ R আছে নেক্সট দিয়া গৈছে মোক কি যে rate of heat dissipated in the variable resistor R is maximum when current I is flowing through মোৰ current I flow কৰিছে আৰু তেতিয়া মোৰ R flow কৰিছে তেতিয়া মোৰ কাৰেন্টৰ ভ্যালু Question number 62 figure to এনেকে বনিব এটা battery আৰু তাৰ internal resistance 4 ohm আৰু এটা variable resistor R next book question to দিয়াৰ পৰা মই কি গম পাইছো যে rate of heat dissipated in variable resistor R এটো maximum কেতিয়া হ'ব যেতিয়া power dissipated in resistor R is maximum but মই maximum power transfer theorem পৰা কি জানো যে maximum power transfer কেতিয়া হ'ব when this load resistor R is equal to this resistance তো ইয়াৰ পৰা মই small r is equal to capital R equal to 4 লিখি এতিয়া যেতিয়া মোৰ power transfer maximum হৈ আছে তো এইটো সার্কিট বনিব যে R ৰ ভ্যালু 4 ohm আৰু ইয়াৰ R ৰ ভ্যালু 4 ohm তো মই যদি KVL এপ্লাই কৰো এইটো সার্কিটত মই কি পাম যে I ভ্যালু পাম 3 ampere যেতিয়া মোৰ maximum power transfer হৈ আছে তেতিয়া মোৰ I ভ্যালু পালো 3 ampere but questionত মোক সুধিছে কি I ভ্যালু সোধা নাই questionত মোক সুধিছে যেতিয়া মোৰ এই I ভ্যালু হাফ হ'ব মানে মোৰ যেতিয়া I ভ্যালু 1.5 ampere হ'ব তেতিয়া এই ভেৰিয়েবল ৰেজিস্টৰটোৰ ভ্যালু কিমান হ'ব তো এইটো কৰিবলৈ আমি কি কৰিম আকৌ এটা সার্কিট কনফিগাৰ কৰিম আকৌ এটা সার্কিট কনফিগাৰ কৰিম যাৰ ভ্যালু কারেন্ট হয় 3/2 এম্পিয়ার মানে 1.5 এম্পিয়ার কারেন্ট ফ্লো কৰিছে ব্যাটারিটো এতিয়াও 24 ভোল্টৰ ইন্টারনাল রেজিস্ট্যান্স সেম আছে জাস্ট কি এই রেজিস্ট্যান্সৰ ভ্যালুটো মোৰ কি হ'ব এটো তো মই কি কৰিম আকৌ KVL এপ্লাই কৰিম এটো লুপত এটা জায়গা ফিক্স কৰি লম এনেকৈ যাম তো যেতিয়া মই KVL এপ্লাই কৰিম R ৰ ভ্যালু পাম 12 ভোল্ট তো কারেক্ট আনসার ইজ A 12 ভোল্ট নেক্সট কোয়েশ্চন ইয়াত সোধা গৈছে যে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স কি হ'ব বিটুইন টার্মিনালস A এন্ড B এটা মোক নেটৱৰ্ক দিয়া গৈছে আৰু সুধিছে যে এই নেটৱৰ্কটো ইকুইভ্যালেন্ট ক্যাপাসিটেন্স কি হ'ব বিটুইন টার্মিনালস A এন্ড B তো মই আঁকি ললো ফিগাৰটো নেক্সট কি কৰিলো মই ফিগাৰটো অবজাৰ্ভ কৰি পাইছো যে C1 আৰু C2 সিরিজত আছে তো সিরিজত ক্যাপাসিটেন্সৰ ফৰ্মুলা অপোজিট হৈ যায় মানে কি হৈ যায় যে সিরিজৰ ক্যাপাসিটেন্সৰ ফৰ্মুলা হৈ যায় সেম এজ দ্যাট অফ প্যাৰেলাল ইন ৰেজিস্ট্যান্স তো C1 or এটুক মই ইকুইভ্যালেন্ট C দুইটাৰ সিরিজৰ ইকুইভ্যালেন্ট ধৰিলো C1 তো C1 পালো মই 4 মাইক্ৰোফেৰাড 4 মাইক্ৰোফেৰাড টু এতিয়া এই তিনিটা 4 মাইক্ৰোফেৰাড 6 মাইক্ৰোফেৰাড আৰু 20 মাইক্ৰোফেৰাড এই তিনিটা ক্যাপাসিটেন্স প্যাৰেলালত কানেক্টেড হৈ আছে তো তাৰ ফৰ্মুলা কি হ'ব সিম্পল এডিশন হৈ যাব কাৰণ কি হয় সিরিজত যোনটো ৰেজিস্ট্যান্সত হয় ক্যাপাসিটেন্সত হেতু প্যাৰেলালত হয় সিরিজত ৰেজিস্ট্যান্স থাকিলে আমি প্লাস কৰি দিও ডাইৰেক্ট এডিশন কৰো তো প্যাৰেলাল ক্যাপাসিটেন্স থাকিলে আমি ডাইৰেক্ট কি কৰিম এডিশন তো আহিব তোমাৰ 4 + 6 + 20 = 30 এতিয়া মই নেক্সট সার্কিটটো কি আহিম যে পাম এটো 60 মাইক্ৰোফেৰাড
তাৰ লগত সিৰিজ আছে এটা 30 মাইক্ৰফেৰাড ইয়াৰ ভ্যালুৱে হৈছে C ইকুইভ্যালেন্ট কাৰণ A আৰু B মাজত কি আছে এটা 60 আৰু এটা 30 মাইক্ৰফেৰাড তো C ইকুইভ্যালেন্টৰ ভ্যালু ইয়াৰ পৰা মই ক্যালকুলেট কৰি পাম 20 মাইক্ৰফেৰাড তো মাই কাৰেক্ট অপচন ইজ C 20 microfarad. Next question is a theoretical question and here khuda goise when is a capacitive transducer used? So my capacitive transducer ta ketia use karu? The answer is dynamic measurement. Exam ot ahibo pora question ki hoy je static measurement or dynamic measurement or difference ki hoy? Static measurements are those measurements of those quantities which are very slowly varying with time. যোনকেইটা quantity টাইমৰ লগত বহুত কমকে ভেৰি কৰে বাট মোস্টলি কনস্ট্যান্ট থাকে সেইটো মেজারমেন্টক জনা হয় স্ট্যাটিক মেজারমেন্ট হিচাপে তো ডাইনামিক মেজারমেন্ট কি হ'ব তাৰ অপোজিট হ'ব ডাইনামিক মেজারমেন্ট ইজ দ্য মেজারমেন্ট অফ দ্য কোয়ান্টিটিজ which are rapidly varying with time মানে যদি কি হ'ব যোনবিলাক মই কোয়ান্টিটি মেজার কৰিব লাগে যোনটো টাইমৰ লগত বহুত কনস্ট্যান্টলি চেঞ্জ হৈ থাকে ৰেপিডলি চেঞ্জ হৈ থাকে তেনেকুৱা টাইপৰ মেজারমেন্টক জনা হয় ডাইনামিক মেজারমেন্ট হিচাপে Next question 65. Which process explains the extraction of energy from a sea wave? Sea wave what ami ki form of energy ki formula convert koru yat khudise. So first our correct answer hobo যে using the kinetic energy of the wave to produce electricity. Ami ki koru kinetic energy of wave use koru to produce electricity in a sea wave. So correct answer is A. Next question, the major heat loss in a steam power station occurs in মোৰ steam power station এটাত major loss কোনটো পাৰ্টত হয় air preheater নহয় economizer নহয় super heater নহয় correct answer is condenser তো মোৰ condenser কি হয় যে maximum heat loss হয় next question এটা সৰু numerical question ইয়াত দিয়া গৈছে A generating station has a connected load of 43 megawatt. মানে মোৰ এটা generating station আছে আৰু তাৰ connected load ৰ value দিয়া গৈছে 43 megawatt. আৰু কৈছে যে এনে maximum demand of 20 megawatt. তো তাৰ সেই generating station টোৰে maximum demand দিয়া গৈছে 20 megawatt. আৰু লগতে এটা additional information দিয়া গৈছে the units generated being 61.5 into 10 to the power 6 per annum. মানে এই generating station টোৱে ইমানটা ইউনিটস পাৰ এনাম প্ৰতিটো বছৰে জেনাৰেট কৰিছে এতিয়া মোক সুধিছে যে ডিমান্ড ফেক্টৰ কি হয় এই জেনাৰেটিং ষ্টেচনটো তো এই ক্যালকুলেশনটো কৰিবলৈ আমি এটা সৰু ফৰ্মুলা জনাটো দৰকাৰ যে ডিমান্ড ফেক্টৰ ইজ ইকুৱেল টু ম্যাক্সিমাম ডিমান্ড বাই কানেক্টেড লোড ম্যাক্সিমাম ডিমান্ড মোৰ দিয়া আছে কানেক্টেড লোড মোৰ দিয়া আছে তো ডিমান্ড ফেক্টৰ হ'ব 0.465 তো 67 ৰ কারেক্ট আনসার হৈছে A ইয়াতে যোনটো যে কি কিমান ইউনিটস জেনাৰেট কৰিছে পাৰ এনাম হেতু আমাৰ নেসেসারি ইনফরমেশন নহয় আমি কোৱেশ্চনত আমি হেতু ডাটা ইউজ নকৰো নেক্সট কোৱেশ্চন ইয়াত সোধা গৈছে যে প্লাগ সেটিং অফ এ ৰিলে ক্যান বি চেঞ্জ বাই চেঞ্জিং মোৰ এটা ৰিলে প্লাগ সেটিং মই কেনেকে চেঞ্জ কৰিব পাৰো এই অপচন কেটা দিয়া কোনটো কারেক্ট হয় তো মই প্লাগ সেটিং এয়াৰ গ্যাপ নহয় backup stop নহয় তো এই দুটা যেতিয়া নহয় all of this তো হবই নহয় বা correct answer is number of ampere turns মই number of ampere turns change কৰি plug setting এটা relay change কৰিব পাৰো Next question. A low frequency induction furnace has a secondary voltage of 15 volt. মোক এটা induction furnace low frequency এটা induction furnace দিয়া গৈছে আৰু এটা secondary voltage কৈছে 15 volt. Next কৈছে কি and takes 50 kilowatt at 0.6 power factor when the heart is full. এতিয়া যেতে heart is full by full load আছে বুলি আমি ধৰিব পাৰো তেতিয়া কি হয় ই কিমান লয় যে 0.6 power factor আৰু 50 kilowatt লয় Next কি হৈছে if the secondary voltage is maintained at 15 volt মই secondary voltage to 15 volt তে maintain কৰিছো আৰু মোক find out কৈছে যে তেতিয়া power absorb কি হ'ব যেতিয়া মোৰ heart to half full হয় মানে half load আছে then মোৰ power absorb কি হয় log question to আমাক কৈছে যে assume the resistance of the secondary circuit to be thereby doubled and the reactance to remain same এতিয়া যেতিয়া মই heart is half full কৰিছো তেতিয়া মোৰ কি হৈছে যে secondary circuitor যোনটো resistance হেতু ডাবল কৰি দিছো but মোৰ reactance ৰ value টো same আছে তো ইটো অলপ lengthy question আহিছিল পেপাৰত অলপ calculation heavy হয় question টো তো answer টো আমি চাম এতিয়া কি হয় তো first condition মোক দিয়া আছে যে secondary voltage 15 volt okay power factor 0.6 that is also okay
এতিয়া পাৱাৰ ফেক্টৰৰ পৰা মই sin থিটাৰ ভ্যালু ক্যালকুলেট কৰিলো কাৰণ কি হয় পাৱাৰ ফেক্টৰ হয় cos থিটা তাৰ ভ্যালু হৈছে 0.6 তো sin থিটা মই কি পাম √this তো sin থিটা আহিব মোৰ 0.8 নেক্সট মোৰ পাৱাৰ দিয়া গৈছে কিমান 500 কিলোৱাট তো দিস মই জানো পাৱাৰ হয় কি vi cos phi তো ইয়াৰ পৰা মই i ভ্যালু উলিয়াই নিম যোনটো আহিব ইমান নেক্সট মোৰ কি আছে যে এটা ৰেজিস্ট্যান্স আছে আৰু এটা ইন্ডাক্টেন্স আছে এটা ৰেজিস্ট্যান্স এটা ইন্ডাক্টেন্স তো টোটাল ভোল্টেজ ড্ৰপ এক্ৰছ দা ৰেজিস্ট্যান্স তো যদি মই vr ধৰো আৰু ইয়াৰ ইন্ডাক্টেন্সৰ ভোল্টেজ ড্ৰপ টু vx ধৰো তো মই vr কি পাম vr ইজ ইকুৱেল টু যোনটো ভোল্টেজ v ইয়াৰে cos phi বা পাৱাৰ ফেক্টৰ দি মাল্টিপ্লাই কৰিলে vr পাম ঠিক তেনেকৈ মই vx তো কি পাম sin phi দি মাল্টিপ্লাই কৰিলে তো মই vi আহিব 9 আৰু vx আহিব 12 ইয়াতে মই এটো ফেজৰ ডায়াগ্ৰাম দি হেতু কথাকে দেখাইছো যে vr will be in phase with this current এই কারেন্টৰ লগত vr ফেজত থাকিব কাৰণ ৰেজিস্ট্যান্সে ফেজ চেঞ্জ নকৰে নেক্সট কি হ'ব যোনটো vx হ'ব vx will মানে যোনটো ইন্ডাক্টেন্সৰ কাৰণে আহিছে হেতু কি হ'ব that is in 90 degree lead কৰিব যোনটো ভোল্টেজ ড্ৰপ that will lead the current by 90 degree এই কারেন্টটো ক্লিক কৰিব কিন্তু ওহমছ লৰ পৰা মই কি পাম যে v ইকুৱেল টু iz v ৰ ভ্যালু মোক দিয়া গৈছে কি হয় vr প্লাস vx লিখি দিলো ইয়াত মই তাৰ পৰা মোৰ i ভ্যালু মোৰ আছে তাৰ পৰা মই z ৰ ভ্যালু পাম z ৰ ভ্যালু আহিব মোৰ কিমান 1.62 ইনটু this এটো আছিল যেতিয়া মই ইনিশিয়াল অপাৰেশন কৰি আছিল তেতিয়া মই এইকেটা ভ্যালু ক্যালকুলেট কৰি পালো এতিয়া মোৰ নতুন কন্ডিশনত কি দিয়া গৈছে যে মই r ৰ ভ্যালুটো যোনটো r ডেশ বুলি মই এজিউম কৰিছো that is equal to 2r মানে এই r টো টুৱাইস হৈ গৈছে তো মই কি পাম ইমান পাম 3.24 into 10 to the power minus 4 আৰু লগতে যোনটো x ডেশ নতুন x ডেশ that is হেইটো আছিল ইনিশিয়াল কন্ডিশন এতিয়া মোৰ নতুন কন্ডিশনত কি আছে যে মোৰ r ডেশ যোনটো মই এজিউম কৰি লৈছো r dash is equal to 2r মানে এই r ৰ ভ্যালুটো টুৱাইস হৈ গৈছে তো মই ইয়াৰ পৰা পাম 3.24 into 10 to the power minus 4 আৰু যোনটো x dash কৈছে যে x dash চেঞ্জ হোৱা নাই তো x dash x এৰ সমানে থাকিব আহিব 2.16 into 10 to the power minus 4 নেক্সট মোক আৰু কি কন্ডিশন দিয়া গৈছে যে মই কি কৰিম এতিয়া v equal to I z dash কৰিম z dash কি হয় নতুন ৰেজিস্ট্যান্স আৰু ইন্ডাক্টেন্সৰ ভ্যালুটো নতুন ৰেজিস্ট্যান্স কোনটো এটো আৰু নতুন ইন্ডাক্টেন্সৰ ভ্যালু হৈছে এটো তো আহিব মোৰ কি v একে আছে 15 তো আহিব নতুন কারেন্ট মোৰ ধৰিলো সাপোজ I dash এটো I নহয় I dash হ'ব তো I dash আহিব কিমান মোৰ ইয়াৰ পৰা I dash ক্যালকুলেট কৰি পাম মই this is the value of new current I dash I dash ৰ ভ্যালু এবাৰ পাই যোৱাৰ পিছত মই কি কৰিম মোক লগতে পাৱাৰৰ কাৰণে মোক কি লাগে ভোল্টেজ লাগে কারেন্ট লাগে লগতে cos phi লাগে ভোল্টেজ তো মোৰ কনস্ট্যান্ট আছে আগৰ গতে 15 কারেন্টৰ এই মাত্ৰ মই ক্যালকুলেশন কৰি পালো তো মোক লাগে cos phi is still unknown to me মই গম নাপাও cos phi কি হয় তো cos phi কাৰণে মই কি কৰিম cos phi is equal to r dash by z r dash by z dash কৰিলে মই cos phi ভ্যালু পাম r dash ৰ ভ্যালু হৈছে ইমান z dash ৰ ভ্যালুটো মই ক্যালকুলেট কৰিব নালাগে মই অলৰেডি ক্যালকুলেট কৰি থোৱা আছে ইমান হৈছে মোৰ z dash ৰ ভ্যালু তো ইয়াৰ পৰা মই z dash ৰ ভ্যালু পাম তো মোৰ নিউ পাৱাৰ এবজৰ্ব কি আহিব দিস ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু 483 পোৱা নাছিল মই ক্যালকুলেশন কৰোতে পাইছিলো 479 বাট দা ক্লোজেষ্ট ভ্যালু যোনটো অপচনত দিয়া আছিল হেতু হৈছে 483 তো মই 483 টো সিলেক্ট কৰিম অপচন সি আম Next question number 70. Here dia goise je a factory has an average demand of 50 kilowatt. Mane mur eta factory ase jar average demand hoy 50 kilowatt and an annual load factor of 0.5. Load factor dia goise 0.5. The power factor is 0.75 lagging. Power factor dia goise 0.75 lagging. The tariff is rupees 100 per kilowatt of maximum demand per annum. ইয়াতে কোৱেশ্চনটো ভুল হ'ব পৰা জায়গা হৈছে যে মোক তাৰিফ দিয়া গৈছে ₹100 per kVA of maximum demand per annum আমাক যোনটো কোৱেশ্চনত দিছে এটো হৈছে এভাৰেজ ডিমান্ড মানে মই কি ম্যাক্সিমাম ডিমান্ডটো উলিয়াব লাগিব এটো কোৱেশ্চনত নেক্সট কি যে দিছে যে +5 पैसा per kilowatt hour প্লাস এটা 5
पैसा पर किलोवाट आवर टैरिफ लगत इंक्लूडेड আছে नेक्स्ट दिसे इनफरमेशन जे इफ लॉसलेस कैपेसिटर्स कस्टिंग 600 पर VAR आर टू बी यूटिलाइज्ड माने की কৰিছো মই লস ফ্রি कैपेसिटर्स यूज কৰিছো যাৰ কষ্ট হয় ₹600 per kVAR find the value of power factor at which maximum savings will result মই ফাইন্ড কৰিব লাগে that value of power factor যত মোৰ সেভিংস খিনি ম্যাক্সিমাইজ হ'ব আৰু লগতে এডিশনাল ইনফৰমেশন দিয়া গৈছে যে the interest and depreciation together amount to 10% মানে মোৰ ইন্টারেস্ট আৰু ডেপ্রিসিয়েশন মিলাই মোৰ 10% হৈছে তো আহক আমি এটো সলভ কৰো ফার্স্ট দিয়া আছে যে এভারেজ লোড অফ ফ্যাক্টরি যোনটো মই পি এভারেজ that is equal to 50 কিলোৱাট नेक्स्ट दिसे जे लोड फैक्टर होइसे 0.5 মই জানো যে লোড ফ্যাক্টর ইজ ইকুয়াল টু পি এভারেজ বাই পি ম্যাক্সিমাম ডিমান্ড তো ইয়াৰ পৰা মই ম্যাক্সিমাম ডিমান্ড উলিয়াইলো কিমান হয় that is 100 কিলোৱাট এতিয়া অৰিজিনাল পাৱাৰ ফ্যাক্টৰ মোৰ cos 51 বুলি মই ধৰি ললো তাত দিয়া আছে 0.75 আৰু ম্যাক্সিমাম ডিমান্ড চাৰ্জেস that is kVA rupees 100 kVA per annum इधर चार्जेस जोंटो कैपेसिटर কাৰণে আহিব এটো কিমান হ'ব 600 into 10% কোৱেশ্চনত দিয়া আছে তো আহিব এটো ₹60 kVAR per annum এটা মোস্ট ইকোনমিক্যাল পাৱাৰ ফ্যাক্টৰ ফৰ্মুলা হয় এটো তো যেতিয়া আমি y আৰু x ৰ ভ্যালু মোস্ট ইকোনমিক্যাল পাৱাৰ ফ্যাক্টৰ পুট কৰিম ফৰ্মুলা তো আহিব যে 0.8 ল্যাগিং তো আনসার হৈছে মোৰ D 0.8 ল্যাগ 70 Next question 71 ইয়াত খুদিছে যে with the increase in the value of voltage and power factor মানে মই voltage আৰু power factor যদি ইনক্লুড কৰো the cost of transmission line conductor voltage আৰু কাৰেন্টৰ লগত voltage আৰু power factor লগত কেনেকে ভেৰি হ'ব তো আনসাৰ হৈছে decreases because transmission line cost is inversely proportional to the with the increase in next question with the increase in the value of voltages and power factor the cost of transmission line conductor মানে এটো কোৱেশ্চনত খুদিছে যে মোৰ ট্ৰান্সমিশন লাইন কন্ডাক্টৰৰ কষ্ট কেনেকে ভেৰি কৰিব ভোল্টেজ আৰু পাৱাৰ ফ্যাক্টৰ লগত তো এটো আনসাৰ হৈছে ডিক্ৰিজেস নেক্সট কোৱেশ্চন আহিছে পাৱাৰ সিস্টেমৰ পৰা আৰু ইয়াত খুদিছে the arc voltage in a circuit breaker is in phase leads ne lag kore arc current মানে মু arc voltage আৰু arc current ৰ মাজত ৰিলেশনশিপ খুদিছে এই কোৱেশ্চনটোৰ আনসাৰ হ'ব is in phase with arc current এটো কিয় হ'ব because arc ৰ যোনটো পাথ হয় that is always resistive মানে কি এটা ৰেজিষ্টৰে কেতিয়াও voltage আৰু current ৰ মাজত phase নানে তো voltage আৰু current ৰ phase to same হ'ব because the arc behaves in a resistive manner তো correct answer এই হয় Next question, numerical question ho yat dise an alternator is supplying a load of 300 kilowatt at power factor of 0.6 lagging মানে কি মোক এটা alternator এটা load supply কৰিছে 300 কিলোৱাটৰ load আৰু লগতে ইনফৰমেশন দিছে load টোৰ বিষয়ে যে power factor 0.6 lag কৰোতে supply কৰিছে if the power factor is raised to unity মানে মই এটা power factor টো 0.6 ৰ পৰা কি কৰিলো unity লৈকে লৈ গলো মানে 1 লৈকে লৈ গলো তো কি হ'ব যে how many more kilowatts can the alternator supply for the same kVA loading মানে মোৰ আগতে যোনটো apparent power আছিল s এতিয়া after changing the power factor apparent power same থাকিব s but মোৰ যোনটো true power supply কৰিব পাৰিব তাৰ ভ্যালু কিমান মই এড কৰিব পাৰিম মানে আগতে তো 300 আছিল এতিয়া মই 300 ৰ লগত আৰু কিমান প্লাস কৰিব পাৰিম তো আমি এটো নেটৱৰ্কেল এপ্ৰোচ তো চাও এতিয়া ফার্স্ট মুক দিয়া গৈছে যা পাৱাৰ ফ্যাক্টৰ 0.6 দিয়া গৈছে দেন এক্টিভ পাৱাৰ দিয়া গৈছে 300 কিলোৱাট মই কি কৰিম যেহেতু মোক s লাগে মই পাৱাৰ ট্ৰায়াঙ্গলৰ পৰা জানো যে এটো যদি s হয় এটো যদি p হয় এটো r হয় আৰু এটো থিটা উইথ থিটা ইজ দা এটো তো কি হ'ব যে মই কি জানো যে s cos theta is equal to p পাম that apparent power is equal to apparent power cos লগত মই যদি পাৱাৰ ফ্যাক্টৰ ইনটু কৰো মই পাম ৰিয়েল পাৱাৰ তো ইয়াৰ পৰা মই s ৰ ভ্যালু উলিয়াই লম s is the apparent power তো apparent power is 500 kVA এটা কোৱেশ্চন টুত কৈছে যে এই apparent power to change হোৱা নাই
চেঞ্জ কি হৈছে মোৰ পাৱাৰ ফেক্টৰটো যোনটো নতুন নিউ পাৱাৰ ফেক্টৰ তাৰ ভ্যালু হৈছে 1 তো মই যদি নতুন পাৱাৰটো পাব লাগে ট্ৰু পাৱাৰটো মই কি কৰিম p ড্যাশ বুলি ধৰি লৈছো আৰু তেতিয়া কি কৰিম যে s cos phi লগত ইনটু কৰি যোনটো মই পাৱাৰ পাম দিস ইজ দা নিউ ট্ৰু পাৱাৰ বাট মোক কোৱেশ্চনত খুদিছে যে নিউ ট্ৰু পাৱাৰটো খুদা নাই মোক খুদিছে যে কিমান ইনক্ৰিজ হল পাৱাৰ ফ্ৰম দিস অৰিজিনাল ভ্যালু অৰিজিনালি আছিল কিমান 300 এতিয়া মই পালো কিমান 500 তো ইনক্ৰিজ কিমান পালো 500 - 300 200 তো 73 অপচন হৈছে বি 200 কিলোৱাট নেক্সট কোৱেশ্চনত এটা সাৰ্কিট দিয়া গৈছে আৰু কৈছে যে ইয়াতে i1 ৰ ভ্যালু 1.5 এম্পিয়াৰ আৰু খুদিছে যে i2 ৰ ভ্যালু কি হয় তো এইটো কোৱেশ্চন মই দুটা মেথড দি কৰিব পাৰিম আইদাৰ মই মেশ এনালাইসিস দি কৰিব পাৰিম বা নোডেল এনালাইসিস দি কৰিব পাৰিম আইদাৰ মই মেশ দি কৰিব পাৰিম বা নোডেল দি সলভ কৰিব পাৰিম মেশ কেনেকৈ কৰিম আপোনালোকে নিজে কৰি চাব পাৰে ইয়াত এটা i1 কাৰেন্ট ধৰি লম এটো লুপৰ কাৰেন্ট মই i2 ধৰি লম তো আপোনালোকে হোমৱৰ্ক হিচাপে এটো কৰি চাব পাৰে যে i1 i2 ৰ ভ্যালু কি হয় যেতিয়া মই নোডেল এনালাইসিস এপ্লাই কৰিম দেন মোক i1 ৰ ভ্যালু দিয়া গৈছে মই এটা পটেনশিয়াল পইণ্ট ধৰি লম v কি হ'ব ইয়াত এন্টাৰিং কাৰেন্ট হৈছে 1.5 এম্পিয়াৰ অলৰেডি কোৱেশ্চনত দিয়া আছে ইয়াৰ ভোল্টেজ v এটো মই গ্ৰাউন্ড হিচাপে ধৰি লম তো কি আহিব ইয়াৰ পৰা লিভিং কাৰেন্ট মই এটা ধৰিলো i1 suppose যে i1 dash তো তাৰ ভ্যালু আহিব v by b minus 3/2 আৰু এফালে আহিব v/2 তো আলটিমেটলি ক্যালকুলেশনৰ মই i2 ৰ ভ্যালু পাম 1.5 এম্পিয়াৰ তো 74 ৰ আনসাৰ হ'ল b নেক্সট কোৱেশ্চনত মোক দিয়া গৈছে the voltages of a balanced three phase system are given as this and this then the phase sequence of the system is মোক phase sequence খুদিছে এটা balanced three phase system or যাক voltages দিয়া গৈছে একেটাতে তো মই কি কৰিম v rn 0 phase shift আছে ইয়াৰ পৰা 120 ডিগ্ৰী লিড কৰি আছে v yn আৰু ফাৰ্দাৰ 120 ডিগ্ৰী লিড কৰি আছে v bn because e 240 degree lead is equivalent to 120 degree a ফালৰ পৰা তো আলটিমেটলি মোৰ আহিব কি যে সিকোয়েন্সটো হ'ব কি r y b r y b is the correct answer next question theoretical question ইয়াত খুদিছে যে which of the following electrolyte is used in a lead acid battery মই lead acid battery কোনটো electrolyte use কৰো তো answer is sulfuric acid when a pentavalent impurity is added to a pure semiconductor it becomes মই এটা pentavalent impurity যেতিয়া এটা pure semiconductor add কৰিম then মোৰ কেনেকুৱা বনিব কম্পাউণ্ডটো তো pentavalent যেতিয়া impurity add কৰিম pure semiconductor তাত এটা extra electron আহি যাব তো intrinsic semiconductor টো নহয় extra electron আহিলে insulator হ'বই নোৱাৰে p type semiconductor নহয় আমাৰ আনসাৰ তো বাই আনসাৰ হ'ব কি যে n type semiconductor next question which of the following conductor is needed to use with the shortest span of which of the following conductors is needed to answer hobo ki all aluminum conductors are needed eta kotha apnaloke monot rakhibo je aluminum conductor eta kotha apnaloke monot rakhibo je aluminum or hodai tensile strength copper otke kom hoy এটা কথা আপোনালোকে মনত ৰাখিব যে এলুমিনিয়ামৰ টেনসাইল স্ট্ৰেংথ কপাৰতকে কম হয় তো সদায় কি হ'ব যে এলুমিনিয়াম কণ্ডাক্টৰৰ সেগ কপাৰতকে বেছি হ'ব জি টাইপ অফ এলুমিনিয়াম কণ্ডাক্টৰে নহক তো কি হ'ব কপাৰ কণ্ডাক্টৰতকে সদায় এলুমিনিয়ামৰ যেহেতু সেগ বেছি হ'ব তো যিকোনো এলুমিনিয়াম কণ্ডাক্টৰতে আমি কি কৰিম শৰ্টেষ্ট স্পেনৰ কাৰণে কোৱেশ্চন a fuse wire of circular cross section has a radius of 8 mm মানে মোক এটা fuse wire দিয়া গৈছে যাৰ ৰেডিয়াস হৈছে 0.8 মিলিমিটাৰ এডাল ফিউজ ওয়্যাৰ আছে আৰু তাৰ ৰেডিয়াস দিয়া গৈছে সাপোজ এটা নেক্সট কি এ ওয়্যাৰ ব্লোজ অফ এ কারেন্ট অফ 8 এম্পিয়াৰ মানে এই ওয়্যাৰডালে সহ্য কৰিব পৰা কারেন্ট হৈছে 8 এম্পিয়াৰ 8 এম্পিয়াৰ পিছত এই ফিউজটো ব্লো হৈ যায় নেক্সট কি কৈছে দ্য ৰেডিয়াস অফ দ্য ওয়্যাৰ দ্যাট উইল ব্লো অফ এট এ কারেন্ট অফ 1 এম্পিয়াৰ ইজ মানে মোক খুদিছে ৰেডিয়াস অফ দ্য ওয়্যাৰ অফ এ সেম মেটেৰিয়েল আমি এজিউম কৰিলম সেম মেটেৰিয়েল that will blow off a current of 1 ampere মানে 1 ampere current সহ্য কৰিব পৰা wire ডাল maximum 1 ampere current সহ্য কৰিব পৰা wire ডাল যোনটো radius হ'ব কি হ'ব তো আমি এটো কোৱেশ্চন কেনেকৈ এপ্ৰোচ কৰিম
First, আমি জানো যে power is given by P equal to IR square. যদি power constant থাকে, then কি হ'ব? Radius is inversely proportional to current square. আৰু মই লগতে কি জানো যে R is equal to rho L by A. মানে rho L by A is inversely proportional to current square. এইটো পাইছো মই এইটো ইকুৱেশ্যনৰ পৰা। মানে rho L by pi R square is equal to 1 by I square. এতিয়া the fused wire will have the same length and resistivity in both the cases. মোক কুৱেশ্যনটো দিয়া আছে যে সেম ৱায়াৰডালৰ ৰেজিষ্টিভিটি আৰু লেংথ সেম হয়, জাষ্ট মই কি চেঞ্জ কৰিছো তাৰ ৰেডিয়াছটো বা এৰিয়া অফ ক্ৰছ সেকশ্যনটো। তো কি হ'ব যে 1 by pi r square এই তিনিটা বস্তু কনষ্টেন্ট হৈ যাব, এই তিনিটা কোৱান্টিটি কনষ্টেন্ট হৈ যাব। তো আহিব কি যে 1 by r square পাই না এইটো 1 by r square is directly proportional to 1 by I square. তো পাম কি r proportional to I, মানে মোৰ ৰেডিয়াছ যিমান বহাম সিমান মোৰ ৱায়াৰডালে কাৰেণ্ট সহ্য কৰিব পাৰিব আৰু যোনটো কাৰেণ্টত সি ব্লো হ'ব তো সেইটো কাৰেণ্ট বাঢ়ি যাব। নেক্সট কি হ'ব যে ফাৰ্ষ্ট কেছত মই ধৰিলো দেন R1 বুলি ধৰিলো, তেতিয়া কি সহ্য কৰিব পাৰিছিল কাৰেণ্ট I1, আৰু সেকেন্ড কেছত R2 তাৰ ৰেডিয়াছ আৰু তেতিয়া কি সহ্য কৰিব কাৰেণ্ট I2। দেন মই কনষ্টেন্ট অফ প্ৰপৰ্চনেলিটি অতাই যেতিয়া মই ৰেশিও লম, মোৰ আলটিমেটলি আনসাৰটো আহিব I2 0.1 মিলিমিটাৰ। অপশন সি টো হৈছে মোৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন, the minimum oil circuit breaker has less volume of oil because, ইয়াত কৈছে যে minimum oil circuit breaker oiler volume to কম কি কাৰণে হ'ব পাৰে। অপশন এ এটা এটাকে আমি চেক কৰি চাম। অপশন এ there is insulation between the contacts, কন্টেক্সৰ মাজত ইনসুলেশন থকাৰ বাবে ভলিউম অফ অইলত একো মোৰ এফেক্ট নহয়। তো অপশন এ is not the correct answer. Second option দিছে the oil between the breaker contacts has greater strength, the oilot যোনটো ব্ৰেকাৰ কন্টেক্সৰ মাজত আছে যদি মোৰ greater strength হয় সেইটো ভলিউম অফ অইলৰ লগত একো ইম্পেক্ট নাই। থাৰ্ড অপশন দিছে the solid insulation is provided for insulating the contacts from earth, মই কন্টেক্টটো ইনসুলেট কৰিছো solid insulation provide কৰি, তো সেইটো এফেক্ট কৰিব। তো কাৰেক্ট আনসাৰ is C, solid insulation is provided for insulating the contacts from earth. Next question, the function of steel wire in ACSR conductors is to, ACSR conductors হয় কি aluminum conductor steel reinforced। তো ইয়াৰ সুধিছে যে steel wire to আমি ACSR conductors কি ভাবে ইউজ কৰো, তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে to compensate for skin effect। Next question, fundamentals of AC। ইয়াত মোক দিয়া গৈছে যে এটা ভোল্টেজ দিয়া গৈছে দিস, কাৰেন্টৰ ভ্যালু দিয়া গৈছে দুইটা অল্টাৰনেটিং ভোল্টেজ এন্ড অল্টাৰনেটিং কাৰেন্ট হয়, আৰু সুধিছে যে ইনস্ট্যান্টেনিয়াস পাৱাৰ ওয়াটছত কিমান হয়। তো ইনস্ট্যান্টেনিয়াস পাৱাৰৰ ফৰ্মুলা জানো মই P is equal to VI, V আৰু ইয়াই মই ইয়াৰ পৰা পাম। তো যেতিয়া মই সাবস্টিটিউট কৰি পাৱাৰৰ ভ্যালু ক্যালকুলেট কৰো মই পাম যে P equal to VI কৰি এইটো ইকুৱেশ্যন পাম। এতিয়া এই যোনটো cos টাৰ্ম, এই cos টাৰ্মটোত মই cos A into cos B ফৰ্মুলা পুট কৰিব লাগিব। মই কি জানো যে cos A into cos B is this, তো এইটো যেতিয়া মই ইয়াত পুট কৰিম তো মোৰ আলটিমেটলি আহিব this value, just 600 ব্ৰেকেটত cos of this 754 এইটো t থাকিব ইয়াত t plus 35 ডিগ্ৰী plus cos 55 ডিগ্ৰী। cos 55 ডিগ্ৰী ভ্যালুটো মই পুট কৰিম, তাৰ পিছত মই পাম মোৰ ফাইনেল আনসাৰ this 600 cos ব্ৰেকেটত এইটো টাৰ্ম plus 344.141। তো মোৰ কাৰেক্ট আনসাৰ হ'ব অপশন ডি। নেক্সট কুৱেশ্যন, what is a solar collector, মোৰ solar collector কি হয়। তো কাৰেক্ট আনসাৰ is a system to collect heat by absorbing sunlight। solar collector কি কয়, heat collect কৰে sunlight absorb কৰে। Next question, energy produced due to gravitational force of attraction between the moon and earth or sun or earth hill, মানে কোনটো এনার্জি প্রডিউস হয় because of the gravitational force of attraction between moon and earth and sun or earth। তো ইয়াৰ কারেক্ট আনসার হৈছে tidal energy। Next question, what does the section 44 of Indian electricity rules refer to, Indian electricity rules or section 44 এ কি কয়, it is called the penalty for interference with meters। Next question, which of the following is the main field of application of pin type insulators, pin type insulators মই কোন ক'ত ইউজ কৰো, ultra high voltage transmission line নহয়, হ'বই নোৱাৰে।
নেক্সট কি ট্ৰান্সমিশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম হ'ব পাৰে ট্ৰান্সমিশ্যন ছিষ্টেম ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম এই দুইটাতে মই প্ৰিণ্ট টাইপ ইনচুলেটৰ ইউজ কৰিব পাৰোঁ তো মাই মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন ইজ বি ট্ৰান্সমিশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম নেক্সট কুৱেশ্যন এই ডিভাইচ that exhibits negative resistance region is ডাইৰেক্ট নহয় ট্ৰানজিষ্টাৰ নহয় ট্ৰাইক নহয় আনসাৰ হৈছে UJT next question torque to weight ratio of moving parts of the instrument indicates এইটো question হৈছে measurement chapter আৰু answer হৈছে select sensitivity torque to weight ratio পৰা মখৰাই sensitivity indicate কৰে next question হৈছে যে Kelvin double bridge কি কাৰণে Kelvin's double bridge is used for the measurement of low resistance because Kelvin's double bridge খন আমি low resistance measure কৰিবলৈ use কৰো হেতু কথা already দি দিছে questionত but ইয়াত খুদিছে যে কি কাৰণে ইউজ কৰো তো ইয়াৰ আনসাৰ হৈছে যে it eliminates the errors due to lead and contact resistance তো আনসাৰ হৈছে C next question which of the following statements about a three-phase squirrel cage inductor motor is false মানে চাৰিটা statement দিয়া গৈছে three-phase squirrel cage induction motor আৰু কৈছে যে চাৰিটাৰ ভিতৰত এটা statement false তো কোনটো First statement আমি check কৰিম যে it has no external connections to the rotor circuit. এটো নহয়, this is a true statement. A three-phase supply is connected to its stator. That is also a true statement. A magnetic flux which alternates is produced. This is a false statement. So, our answer to is C. Next question. The full load efficiency of a transformer at 0.85 power factor leg is 97%. মানে efficiency of a transformer dia ase muk 0.97% at a power factor of 0.85 aru it is fully loaded mane fully load kora hoise muk khudise its efficiency at full load e supply kora hoise but power factor etia 0.85 to mo yar answer to ahibo 97% calculation kori ami sabo paru etu question ot je mor efficiency formula janu moi for a transformer is this where x is the fractional loading. It is here to full loading, then fractional loading over 1. মই যেতিয়া value put কৰিম ইয়াৰ পৰা মই iron loss আৰু copper loss in terms of VI পাম এতিয়া মই second case ত যদি efficiency টো put কৰি দিও we will get the efficiency as 97% আৰু হেতু মই পাবও লাগে কাৰণ কি হৈছে মই cos phi value টো either positive লওঁ বা negative লওঁ efficiency টো same পাব লাগে from this formula So, here from my palo 91 or answer is C. Verify korilo by doing this calculations. Question number 92. A three-phase 4-pole 400 volt 50 Hz squirrel cage induction motor is operating at a sleep of 0.2. Muk eta squirrel cage induction motor dia goise tar sleep hoise 0.2. Logote ki tar 4ta pole ase aru 400 volt supply. Next key question that the speed of the rotor flux in mechanical radian per second sensed by a stationary observer is jodi mur eta stationary observer ase he speed of rotor flux kiman dekhibo in mechanical radian per second to yar karone ami aura horu calculation koribo lagibo jontu hoise je given ki ase mu speed given ase frequency given ase ns given ase sorry ns given nai moi ns uliam ns is equal to 120 p pi f moi pam 1500 rpm etia stationary junto omega s ase omega s moi uliam je ki 2 pi ns by 60 yar pra calculation pai moi omega s pam 157 radian per second speed of rotor flux or junto speed hoy synchronous speed hoy to important point the rotor flux or speed hoy synchronous speed তো আমার এই কোয়েশ্চন টু স্লিপ যোনটো দিয়া গৈছে 0.2 নে 0.02 that is useless data এটো ডাটাৰ আমাৰ একো ইউজ নাই ডাইৰেক্টলি আমি লিখিম যে স্পীড অফ rotor flux synchronous speed of 1 তো আনসাৰ আহিব আমি 157 radian per second next question which of the following soldering method is simple inexpensive widely used for both soldering work মোক চাৰিটা সোল্ডাৰিং মেথড দিয়া গৈছে আৰু খুদিছে যে কোনটো সোল্ডাৰিং মেথড সিম্পল হয় কষ্টলিও নহয় ইনএক্সপেন্সিভ হয় আৰু ওয়াইডলি ইউজড হয় তো ইয়াৰ আনসাৰটো হৈছে ডিপ সোল্ডাৰিং নেক্সট কোৱেশ্চন এ কিউ মিটাৰ ইজ বেষ্ট সুইটেবল ফৰ দা মেজাৰমেন্ট অফ কিউ মিটাৰটো মই কি মেজাৰমেন্টৰ কাৰণে মোষ্ট সুইটেবল হয় তো আনসাৰ হৈছে ডিস্ট্ৰিবিউটেড কেপাসিটেন্স অফ এ কইল নেক্সট কোৱেশ্চন
To the y input of a CRO, a signal is defined by this is applied. মই y input of CRO এইটো signal দিছো আৰু মই x input signal এইটো দিছো তো গেইন দুইটা সিগনেলৰ সেম মোক কৰিছে যে স্ক্ৰিনখনত যোনটো শেপ আহিব কি হ'ব সাইনোসইডাল হ'ব ইলিপস হ'ব স্ট্ৰেট লাইন হ'ব নে সাৰ্কেল হ'ব তো ইয়াৰ কাৰণে আমি সলভ কৰি চাব পাৰো যে যেতিয়া মোৰ x টিৰ ভ্যালু দিয়া গৈছে y টিৰ ভ্যালু দিয়া গৈছে মই লোকাস উলিয়াবলৈ কি কৰিলো স্কয়াৰ কৰিলো দুইটা xt স্কয়াৰ প্লাস yt স্কয়াৰ তো যোনটো পাম এটো ফর্ম আহিছে কি a square plus b square is equal to r square. This is the equation of a circle. তো মোৰ share to screen of কি দেখা পাম এটা circle দেখা পাম তো my answer is D circle. এটো কোৱেশ্যনত মোক দিয়া গৈছে the resistance between the opposite faces of a 1 meter cube is found to be 1 ohm. মানে মোৰ এটা কিউব আছে যাৰ লেংথ দিয়া গৈছে সাইড কেইটাৰ 1 মিটাৰ আৰু এই অপোজিট ফেজ দুটা এইটো ফেজ আৰু এইটো মাজত ফেজৰ মাজত ৰেজিস্ট্যান্স আছে 1 ওহম এটোৱে হৈছে ৰেজিস্টিভিটিৰ ডেফিনিশন আপোনালোকক বেলেগ কোৱেশ্যন এক্সামত আহিব পাৰে যে ৰেজিস্টিভিটি হয় কি যে দুটা অপোজিট ফেজৰ কিউবৰ মাজৰ ৰেজিস্ট্যান্সটোক জনা যায় ৰেজিস্টিভিটি হিচাপে যদি সেই কিউবটোৰ লেংথ হয় 1 মিটাৰ Next কি দিছে কোৱেশ্যনত যে if its length is increased to 2 meter এতিয়া মই এই লেংথটো 1 মিটাৰ পৰা 2 মিটাৰ কৰি দিলো আৰু কি কৈছো ভলিউমটো চেঞ্জ কৰা নাই ভলিউম ইজ কনস্ট্যান্ট then resistance between the opposite faces of its length is মানে এতিয়া মোৰ opposite faceৰ মাজত মোৰ ৰেজিস্ট্যান্সৰ ভ্যালু কিমান এটো খুদিছে মোৰ এটো কোৱেশ্যনত তো মোক কোৱেশ্যনত দিয়া আছে r is equal to rho l by এটো মই জানো l ৰ ভ্যালু 1 এর ভ্যালু মই 1 তেতিয়া r is equal to resistivity rho পাম যোনটো মই অলপ দেৰি আগতে আপোনালোকক কৈছিল এতিয়া মোৰ নিউ কন্ডিশন কি দিছে নিউ কন্ডিশন মোক দিছে যে লেংথটো মই 2 মিটাৰ কৰি দিলো 1 মিটাৰ কৰাৰ 1 মিটাৰ পৰা 2 মিটাৰ বাট ভলিউম ইজ কনস্ট্যান্ট মানে কি মোৰ এৰিয়া ইনটু লেংথ যোনটো হ'ব এটো কনস্ট্যান্ট ইনিশিয়াল আৰু ফাইনাল দুইটা কেছত তো কি হ'ব ভলিউম চেঞ্জ হোৱা নাই তো মই l ইনটু a আগৰ যোনটো আছিল এতিয়া মই নতুন ভলিউমটো যোনটো l ড্যাশ a ড্যাশ উইল বি ইকুৱেল ইয়াৰ পৰা মই পালো a ড্যাশ ইজ ইকুৱেল টু a বাই 2 তাৰ পৰা মই r ৰ ভ্যালু পুট কৰিলো r 2 ওহমৰ বাবে মই ক্যালকুলেট কৰিলো যে rho আগৰ কইতে সেম আছে বিকজ মেটেৰিয়েলটো চেঞ্জ হোৱা নাই তো rho l ড্যাশ বাই a ড্যাশ ক্যালকুলেশন কৰি মই পালো 4 ওহম মাই কাৰেক্ট আনসাৰ ইজ এটো কোৱেশ্যনৰ 4 Next questionত মোক এটা সার্কিট দিয়া গৈছে আৰু এই সার্কিটটোৰ থ্ৰু দি কারেন্ট খুজিছে তো এইটো কোৱেশ্যন সলভ কৰিবলৈ মই কি কৰিলো যে দিয়া সার্কিটটোৰ ফেজৰ ডায়াগ্ৰাম আঁকিলো ফেজৰ ডায়াগ্ৰাম আঁকি মই দেখিলো যে ভোল্টেজ এক্ৰছ দ্য কেপাসিটৰ আৰু ভোল্টেজ এক্ৰছ দ্য ইন্ডাক্টৰৰ ভ্যালু একে মানে এইটো ভোল্টেজ আৰু এইটো ভোল্টেজ উইল ক্যান্সেল ইচ আদাৰ and this circuit will behave as a purely resistive circuit এই সার্কিটটো পিওরলি রেজিস্টিভ হ'ব তো মই কি কৰিম ইয়াতে ওহমছ ল লগালো ওহমছ ল লগাই মই কি পালো যে যোনটো সাপ্লাই ভোল্টেজ V আছে ইজ ইকুৱেল টু ভোল্টেজ ড্ৰপ এক্ৰছ দিস ৰেজিস্টৰ তো ইয়াৰ পৰা মই কাৰেন্টৰ ভ্যালু পালো I ইজ ইকুৱেল টু 5 এম্পিয়াৰ আপোনালোকৰ বেলেগ এক্সামত আহিব পাৰে যে এটো এটা সার্কিট হৈছে এটা ৰেজোনেন্স সার্কিট সিৰিজ ৰেজোনেন্স সার্কিট হয় আৰু এই সার্কিটটো যেতিয়া সিৰিজ ৰেজোনেন্স হ'ব মানে XL আৰু XC ৰ ভ্যালু ইকুৱেল হৈ যাব তো মোৰ সার্কিট উইল বিহেভ এজ এ পিওরলি রেজিস্টিভ সার্কিট নেক্সট কোয়েশ্চন RMS value and mean value are same in case of মোক চাৰিটা ওয়েভফৰ্ম দিয়া গৈছে সাইনোসইডাল ফুল ওয়েভ ৰেক্টিফাইড ট্ৰায়াঙ্গুলাৰ আৰু স্কয়াৰ ওয়েভ এই চাৰিটা ওয়েভৰ ক্ষেত্ৰত কোনটো RMS value আৰু mean value মানে এভাৰেজ ভ্যালু ইকুৱেল হয় মই এটা এটাকে চেক কৰি চাব পাৰো মই এটা চেক কৰি আপোনালোকক দেখাই দিছো যে সাইনোসইডাল ওয়েভফৰ্মৰ VRMS কি হয় ম্যাক্সিমাম বাই √2 আৰু V এভাৰেজ কি হয় is equal to 2Vm by pi তো এভাৰেজ আৰু RMS টো ইকুৱেল নহয় তো সাইনোসইডাল নহয় ঠিক তেনেকৈ আপোনালোকে নিজে কৰি চাব পাৰে এই তিনটাও ইকুৱেল নোলাব ইকুৱেল আহিব only for the case of square wave next question number 99 ইয়াত কৈছে যে a power supply A delivers 10 volt DC with ripple of this এনেকে চাৰিটা পাৱাৰ সাপ্লাই দিছে মোক যাৰ আউটপুট ভোল্টেজ আৰু ৰিপল দিয়া হৈছে মোক কৈছে যে which is the better power supply কোনটো হ'ব যাৰ ৰিপল
सबसे कम হ'ব ৰিপল ফেক্টৰ তো মই এটা এটাকে চাৰিটা পাৱাৰ সাপ্লাই এ বি সি ডি ৰিপল ফেক্টৰ উলিয়াম আৰু যাৰ সবতছে কম ৰিপল ফেক্টৰ হ'ব দ্যাট উইল বি মাই সুপিৰিয়ৰ পাৱাৰ সাপ্লাই এটো পাৱাৰ সাপ্লাই মোৰ বেষ্ট হ'ব তো মই ৰিপল ফেক্টৰ কেনেকৈ উলিয়াম মই পাৱাৰ সাপ্লাই এ কাৰণে ৰিপল ফেক্টৰ উলিয়াম যে VAC RMS by VDC AC RMS দিয়া গৈছে 0.5 VDC দিয়া গৈছে 10 তো আহিব 5% পাৱাৰ সাপ্লাই বি কাৰণে তেনেকৈ ৰিপল উলিয়াম পাৱাৰ সাপ্লাই সি কাৰণে তেনেকৈ ৰিপল উলিয়াম পাৱাৰ সাপ্লাই ডি কাৰণেও মই তেনেকৈ উলিয়াম এতিয়া মই কম্পেয়াৰ কৰিম যে ইয়াৰ ভিতৰত সবতছে কম ভ্যালু ৰিপল ফেক্টৰ কাৰ হয় ৰিপল ফেক্টৰ যাৰ সবতছে কম হ'ব হেতু সবতছে সুপিৰিয়ৰ পাৱাৰ সাপ্লাই হ'ব তো আনসাৰ হ'ব কি সবতছে কম ভ্যালু দেখিছো বি তো পাৱাৰ সাপ্লাই বি লাষ্ট কোৱেশ্চন এ জেনাৰ ডায়োড ইজ ইউজড এটো বহুত পপুলাৰ কোৱেশ্চন যে জেনাৰ ডায়োডটো আমি কি হিচাপে ইউজ কৰো আনসাৰ হৈছে মাল্টিপ্লায়াৰ নহয় এম্প্লিফায়াৰ নহয় সৰি ৰেক্টিফায়াৰ নহয় মাল্টিভাইব্ৰেটৰ নহয় আনসাৰটো হৈছে ভোল্টেজ ৰেগুলেটৰ is my answer